মোৰ দাদাৰ পৰা মই কেতিয়াও একো কথা গোপন কৰা নাই এইবাৰো নকৰো মই আজিয়ে নাই নাই সেইটো ভুল নকৰিবা আগতে মই তোমাৰ উপযুক্ত হইলো তাৰ পিছত মই নিজে তেখেতক কম এনেকৈ 6টা মাহ 6টা দিনৰ দৰে পাৰ হৈ গ'ল তাৰ পাছত সেই খবৰটো আহিল যিটো খবৰৰ বাবে তেওঁ বাট চাই আছে এইটো লওক থ্যাংক ইউ আৰু মই গাড়ীখনৰ কথা কৈ থৈছো আপোনাক মই বাছত তুলি থৈ আহিম আপুনি কিন্তু মোক বাৰে বাৰে লাজ দি আছে নাই 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 আপুনি এটা ডাঙৰ কামলৈ ওলাইছে আমিতো আৰু ইয়াতকৈ বেছি সহায় কৰিব নোৱাৰো হা হেৰি অহা জুলাইৰ 8 তাৰিখে মোৰ বিয়া আপোনাকে প্ৰথম নিমন্ত্ৰণ কৰিলো আহিবই কিন্তু ঠিক আছে আপুনি ওলাওক কিবা কবা নেকি মই খবৰ দি থাকিম তুমি মাত্ৰ বিশ্বাস ৰাখিবা ইয়াৰ পিছত আহিলে মই তোমাৰ দাদাৰ লগত কথা পাতিম তাৰ মানে তোমাৰ দাদাৰ বিয়াটো তেখেত নাহিল কিন্তু তোমাৰ দাদাৰ বিয়াটো 2 বছৰ আগতেই হ'ল মই বুজিছো আপুনি কি ক'ব খুজিছে হয়তো আপুনি ভাবাৰ দৰে ৰঞ্জিতে মোক পাহৰি গৈছে কিন্তু সেই কথা মোৰ বিশ্বাস হোৱা নাই তেওঁ যে কাৰোবাক বিশ্বাসঘাতকতা কৰিব পাৰে সেই কথা মই ভাবিবই নোৱাৰো